হয় মই জিপি হল মোৰ গোসাইডুবি চলাকুৰা গোসাইডুবি আৰু জেডপিচি হল চলাকুৰা জেডপিচি। মোৰ নাম লাইলা বেগম। নহয়, মই যোৱা 2018 যিটো ইলেকশ্যন হৈছিল তাতে মই নমিনেশ্যন কৰিছিলোঁ, ইলেকশ্যন কৰিছিলোঁ। সেইবুলি মই 140 ভোটত হাৰিছিলোঁ। এইবুলি ইনশাল্লাহ ৰাইজে মোক সমৰ্থন দিছে, সেইকাৰণে মই ৰাইজৰ হৈ আজি ইয়াতে নমিনেশ্যন ছাবমিট কৰিলোঁ। আৰু আপোনাৰ যিটো অঞ্চলত ইয়াৰ আগৰ যি জিলা জেডপিচি আছিল তেওঁৰ দিনত কেনেধৰণৰ উন্নয়ন দেখিছে আৰু আপুনি কি কৰিব? সেইটো ৰাইজে ক'ব ৰাইজে ক'ব, মই ক'ব নোৱাৰিম। কাৰণ মই এনেকুৱা এজন মানে মহিলা মানুহ যে বেলেগে কি কৰিলে নকৰিলে সেইখিনি মই কেতিয়াও নাচাওঁ। ৰাইজে ক'ব, ৰাইজে সেইখিনিৰ ওপৰত এইবুলি ৰাইজৰ হাতেৰে প্ৰত্যুত্তৰ দি দিব। কি প্ৰতিশ্ৰুতি লৈ যাব? মই ৰাইজৰ যিকোনো কাম হওক, ডেভেলপমেণ্টো হওক, আপোনাৰ ছ'চিয়েলি হওক, আপোনাৰ যিকোনো ডিপাৰ্টমেণ্টৰে কামে হওক, ৰাইজৰ কাৰণে মই কৰিম বুলি মই আশা কৰিছোঁ। গৰাখহনীয়া মই হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমিৰ দলৰ পৰা UDF দলৰ পৰা মোক সমৰ্থন কৰিছে। মই UDF দলৰ পৰা টিকেট পাইছোঁ। ফলাফলৰ ক্ষেত্ৰত কেনেধৰণৰ আশা কৰিছে? ফলাফলটো ইনশাল্লাহ মোৰ ভাল হ'ব। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব? কাক বুলি ভাবিছে? এতিয়া মই কেনেকৈ ক'ম মোৰ প্ৰতিদ্বন্দ্বিতা কোন হ'ব? কোনে নমিনেশ্যন কৰিছে মইতো সেইটো নাজানো। মই সেইখিনি ক'ব পাৰিম যেতিয়া মোৰ স্কুটিং হৈ যাব, তেতিয়াহে মই ক'ব পাৰিম যে কোনৰ লগত মোৰ কণ্টেষ্ট হ'ব, কাক মই। কি কৈছে? কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰত্যাহ্বান জনাব। মই ক'ব নোৱাৰিম, সেইটো মোৰ ৰাইজে ক'ব। মই কেনেকৈ ক'ম? ৰাইজে মোক ভোট দিব। মই ভোট দিব পাৰিলেতো মই এতিয়াই ইলেক্টেড হৈ গুচি গ'লোহেঁতেন। আমাৰ ৰাইজ আছে, আমাৰ চলাকুৰা ৰাইজৰ তেখেতে গম পায়, কাৰণ তেখেতে এজন ভোটাৰ, এজন ফেমিলি চলাই থাকে। সেইকাৰণে ৰাইজে যিখিনি কৰিব সেইখিনিয়ে মোৰ কথা। মই ক'ব নোৱাৰিম যে মই কেনেকৈ প্ৰত্যাহ্বান কৰিম, সেইটো মই ক'ব নোৱাৰিম। মই প্ৰথমটো জয় হোৱাৰ পিছত মই প্ৰথমত আমাৰ ৰাইজ আছে, ৰাইজে মোক ভোট দিব, ৰাইজে মোক সমৰ্থন কৰিব, ৰাইজে মোক যিখিনি আদৰ্শ নীতি দিয়ে সেইখিনি মই কৰিম।